নিশ্চয় এইবেলি সমগ্ৰ দেশে পালন কৰিব ৭৬ সংখ্যক গণৰাজ্য দিৱস আৰু সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে জাগিৰতো দেখা গৈছে গণৰাজ্য দিৱসৰ এক উখল মাখল পৰিৱেশ। এই মুহূৰ্তত আমি উপস্থিত আছোঁ জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি খেলপথাৰ, সেই খেলপথাৰত জাগিৰোড সমজিলাৰ যি গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে আৰু যি প্ৰশিক্ষণৰ দায়িত্বত আছে আচলতে জাগিৰোড আৰক্ষী থানাৰ যিগৰাকী ভাৰপ্ৰাপ্ত পৰিদৰ্শকগৰাকী আছে, তেওঁৰ ইতিমধ্যে প্ৰশিক্ষণৰ দায়িত্বত আছে আৰু সমগ্ৰ বিষয়টো তেওঁ চাই আছে আৰু তেখেতৰ পৰা আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম। এইবাৰ ৭৬ গণৰাজ্য দিৱস জাগিৰোড সমজিলাত এইবাৰ প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে, কেনেধৰণৰ পৰিৱেশ? আমি খুব উৎসাহিত। জাগিৰোড প্ৰথমবাৰ জিলা হোৱাৰ পিছত, সমজিলা হোৱাৰ পিছতে প্ৰথমবাৰৰ আমি এই আয়োজনৰ আমি সৌভাগ্যৱান হৈছোঁ আৰু আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা আমাৰ আৰক্ষী প্ৰশাসনক দায়িত্ব দিছিলে যে আমাৰ কোচ পেৰেডখিনি যাতে ভাল হয়। চ' আমি আজি বেছিদিন পোৱা এসপ্তাহ টাইম পাইছোঁ। এসপ্তাহৰ ভিতৰতে আমাৰ জাগিৰোড অঞ্চলৰ বিভিন্ন কলেজ আৰু স্কুলৰ পৰা ল'ৰা ছোৱালীবিলাক গোট খুৱাই লৈ আমাৰ NCC পাৰ্টিও আছে, তেওঁলোকক লগত লৈ আমি পেৰেড কুচকাৱাজ চলাই আছোঁ আৰু খুব উৎসাহজনকভাৱে তেওঁলোকে যোগদান কৰিছে। প্ৰথমবাৰ তেওঁলোকে এই চেলিব্ৰেশ্যনৰ সাক্ষী হৈছে আৰু তেওঁলোকৰ লগতে তেওঁলোকৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক খুব উৎসাহীভাৱে যোগদান কৰিছে। জিলা প্ৰশাসনে খুব ভালধৰণে সহায় সহযোগ কৰিছে। চ' তেওঁলোকৰ উৎসাহ খুব ভাল, তেওঁলোক খুব পজিটিভ আৰু তেওঁলোকে অফ টাইমতো নিজে নিজে ওলাই গৈ তেওঁলোকে নিজে নিজে প্ৰেক্টিছ কৰিছে। চ' কুচকাৱাজটো ইমান এটা ইজি বস্তু নহয় যে একেদিনাই আপুনি শিকি ল'ব, অলপ টাইম লাগে, চেপ আনিব লাগিবলৈ অলপ টাইম লাগে। চ' তেওঁলোকে চেষ্টা কৰিছোঁ, আমিও চেষ্টা কৰিছোঁ, বেষ্ট অফ দ্য বেষ্ট দিবলৈ চেষ্টা কৰিছোঁ। আশা ৰাখিছোঁ ভাল হ'ব আমাৰ কাৰণে। নিশ্চয়, যিহেতু এইবাৰ প্ৰথমবাৰৰ বাবে জাগিৰোড যি সমজিলা, সেই সমজিলাত ৭৬ সংখ্যক যি গণৰাজ্য দিৱস পালন কৰা হ'ব আৰু তাৰে দেখা গৈছে যি পেৰেড, সেই পেৰেডৰ অনুশীলন এই মুহূৰ্তত জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কৰি থকা হৈছে আৰু এই সমগ্ৰ যি প্ৰশিক্ষণ আচলতে এই প্ৰশিক্ষণৰ দায়িত্বত আছে জাগিৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত যিগৰাকী পৰিদৰ্শক আৰু এনেধৰণে আমি পৰিৱেশ দেখুৱাইছোঁ। যিহেতু গণৰাজ্য দিৱসৰ লৈ মাজত মাত্ৰ আৰু এটা দিন আৰু এনেধৰণে যি জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি খেলপথাৰ, সেই খেলপথাৰত এনেধৰণে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে যি NCC আৰু আৰক্ষীৰ যিসকল লোক আছে, সেইসকলেও এনেধৰণে পেৰেডৰ যি অনুশীলন, সেই অনুশীলনত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু যিহেতু এইবাৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস আৰু সেই গণৰাজ্য দিৱস এইবাৰ যিহেতু জাগিৰোড জিলাত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে, অনুষ্ঠিত হ'ব আৰু তাৰে এনেধৰণে পেৰেডৰ অনুশীলন কৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।